দৰ্শকক মই জ্যোতিদ্বীপ বৈশ্যই স্বাগতম জনাইছো। আমেৰিকাৰ ৰাষ্ট্ৰপতি হিচাপে ডোনাল্ড ট্ৰাম্পে শপত লোৱাৰ পাছতে এটাৰ পিছত আনটাকৈ বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু সিদ্ধান্তক লৈ বিশ্বৰ বিভিন্ন প্ৰান্তত হাহাকাৰ লাগিছে, প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। ট্ৰাম্পৰ তৰফৰ পৰা যি সংবাদ মেলত কোৱা হৈছে যে পেলেষ্টাইনৰ যি গাজা ষ্ট্ৰিপ আছে, এই গাজা ষ্ট্ৰিপ আমেৰিকাই দখল কৰিব বা আমেৰিকাই লৈ ল'ব, আৰু এয়া ৰাষ্ট্ৰপতিয়ে উল্লেখ কৰিছে। আমেৰিকাৰ এই বৃহৎ ঘোষণাৰ পিছতেই চীন, তুৰ্কী, ৰাছিয়া, ইৰাণ আৰু সৌদি আৰবৰ নিচিনা দেশে ট্ৰাম্প আৰু আমেৰিকাৰ এই সিদ্ধান্তক বিৰোধিতা কৰিছে, কিয়নো ট্ৰাম্পে কৈছে এই সম্পূৰ্ণ যি গাজা আছে, যি গাজা পেলেষ্টাইনৰ, এই গাজা আমেৰিকাই লৈ ল'ব, দখল কৰিব, আৰু প্ৰয়োজনত আমেৰিকাই তালৈ নিজৰ যি মাৰ্কিন সেনা আছে, আমেৰিকান সেনা আছে, সেয়া প্ৰেৰণ কৰিব। আৰু আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে এই কথা কোৱাৰ লগে লগে মধ্যপ্ৰাচ্যত ইয়াক লৈ ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। টাইম এট ৱাৰ ব্ৰেকিং জনাইছো ডাঙৰ খবৰ, পেলেষ্টাইনৰ গাজাক লৈ আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড জে ট্ৰাম্পৰ বৃহৎ ঘোষণা। ট্ৰাম্প অহাৰ লগে লগে এই পৰিৱেশৰ সূচনা হৈছে। ট্ৰাম্পে কি কৈছে? ট্ৰাম্পৰ ঘোষণা, আমেৰিকাই দখল কৰিব পেলেষ্টাইনৰ গাজা, গাজাক আমেৰিকাই দখল কৰিব বা আমেৰিকাই লৈ ল'ব, সেয়া স্পষ্টভাৱে উল্লেখ কৰিছে। প্ৰয়োজনত আমেৰিকান সেনাও তালৈ প্ৰেৰণ কৰা হ'ব। ট্ৰাম্পক সোধা হৈছিলে যে সেনা বাহিনী যাব নেকি, তেওঁ এয়া নুই কৰা নাই। পেলেষ্টাইনী নাগৰিকক আন ৰাষ্ট্ৰসমূহলৈ পঠিয়াই দিয়া হ'ব, গাজাত যিসকল জনতা আছে তেওঁলোকক আন ৰাষ্ট্ৰলৈ পঠাই দিয়া হ'ব বুলি কৈছে। আৰু তাৰ পাছত আমেৰিকাই গাজা পুনৰবাৰ নিৰ্মাণ কৰিব। ইজৰাইলে যি বিচাৰি আছিলে সেই কথাই এই মুহূৰ্তত ট্ৰাম্পে মুকলিভাৱে প্ৰকাশ কৰিছে। আমেৰিকাই গাজাক গঢ়ি তুলিব এক নতুন অৰ্থনৈতিক কেন্দ্ৰ হিচাপে। ডোনাল্ড ট্ৰাম্পৰ তৰফৰ পৰা এই কথা উল্লেখ কৰা হৈছে। আৰু ট্ৰাম্পৰ এই ঘোষণাৰ পিছতে বিশ্বজুৰি ব্যাপক প্ৰতিক্ৰিয়া আৰম্ভ হৈছে। যি গাজা ষ্ট্ৰিপক লৈ ইজৰাইল আৰু পেলেষ্টাইন, হামাছৰ মাজত দীঘলীয়া যুদ্ধ চলি আছিলে, চীন আৰু ইৰাণে ট্ৰাম্পৰ সিদ্ধান্তৰ বিৰোধিতা কৰিছে। সেই গাজাক লৈ ট্ৰাম্পে কোৱা কথা তুৰ্কী, সৌদি আৰব আৰু ৰাছিয়াৰ তৰফৰ পৰা বিৰোধিতা কৰা হৈছে, আৰু কোৱা হৈছে যে কোনো কাৰণতে ট্ৰাম্পৰ এই সিদ্ধান্তক মানি ল'ব পৰা নাযায়। হামাছৰ তৰফৰ পৰাও ট্ৰাম্পৰ সিদ্ধান্তক বিৰোধিতা কৰা হৈছে। এতিয়া ডাঙৰ প্ৰশ্ন উত্থাপিত হৈছে, আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে এয়া ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুৰ লগত বৈঠক কৰিছে, নেতানিয়াহুক কাষত ৰাখি এই মন্তব্য কৰিছে। আৰু ট্ৰাম্পৰ এই ঘোষণাক লৈ মধ্যপ্ৰাচ্যত এতিয়া হাহাকাৰ লগা পৰিলক্ষিত হৈছে, কিয়নো সকলোৱে জানে ডোনাল্ড ট্ৰাম্প এনেকুৱা এগৰাকী ব্যক্তি, যি কথা কয় সেই কাম ট্ৰাম্পে কৰি দেখুৱায়। আৰু তাৰ পাছত ট্ৰাম্পে কৈছে যে আমেৰিকাই গাজা ষ্ট্ৰিপ লৈ ল'ব, প্ৰয়োজনত ইয়াৰ বাবে তেওঁলোকে সকলো ব্যৱস্থা গ্ৰহণ কৰিব। পেলেষ্টাইনৰ এয়া হৈছে গাজা ষ্ট্ৰিপ, যি পেলেষ্টাইনৰ গাজা ষ্ট্ৰিপক লৈ দীঘলীয়া সময় ধৰি যথেষ্ট প্ৰতিক্ৰিয়া অব্যাহত আছে। দীঘলীয়া সময় ধৰি ইজৰাইল, ইৰাণ আৰু আওপকীয়াকৈ হামাছ আৰু হিজবুল্লাহৰ লগত যুদ্ধ চলি আছে। আৰু তাৰ মাজতে কোৱা হৈছে যে পেলেষ্টাইনী নাগৰিকক আন ৰাষ্ট্ৰলৈ পঠিয়াই দিব, চুবুৰীয়া ৰাষ্ট্ৰলৈ প্ৰেৰণ কৰা হ'ব। গাজাক আমেৰিকাই পুনৰবাৰ নিৰ্মাণ কৰিব, প্ৰয়োজনত আমেৰিকান সেনা প্ৰেৰণ কৰা হ'ব। আন এখন নতুন যুদ্ধৰে আৰম্ভণি নেকি? আমেৰিকাই গাজাক গঢ়ি তুলিব নতুন অৰ্থনৈতিক কেন্দ্ৰ হিচাপে। নেতানিয়াহুৰ সমৰ্থনত, ইজৰাইলৰ সমৰ্থনত, ইৰাণৰ বিৰোধিতাৰে, বহু কেইবাখনো ইছলামিক ৰাষ্ট্ৰৰ বিৰোধিতাৰে ডোনাল্ড জে ট্ৰাম্পে এই সিদ্ধান্ত গ্ৰহণ কৰিছে। আৰু এই ঘোষণাক লৈ প্ৰতিক্ৰিয়া আৰম্ভ হৈছে। চীন, ইৰাণ, ৰাছিয়া, তুৰ্কী, সৌদি আৰব আদি বিভিন্ন দেশে ট্ৰাম্পৰ এই সিদ্ধান্তক বিৰোধিতা কৰা পৰিলক্ষিত হৈছে। অনস্ক্ৰীণ এই তথ্য আমি আপোনালোকৰ বেলৈ অহাৰ চেষ্টা কৰিছোঁ। ট্ৰাম্পৰ এই সিদ্ধান্তৰ পিছত মধ্যপ্ৰাচ্যত নতুন যুদ্ধৰ আৰম্ভণি হ'ব নেকি, তাক লৈ প্ৰশ্ন উত্থাপিত হৈছে। ইতিমধ্যে যুদ্ধ জৰ্জৰিত সেই অঞ্চলটোত শান্তিৰ পৰিৱেশ অহা নাই। আৰু তাৰ মাজতে আজি সংবাদ মেলত ডোনাল্ড ট্ৰাম্পে কৈছে যে গাজা আমি লৈ ল'ম, গাজাক আমি পুনৰ নিৰ্মাণ কৰিম, আৰু পেলেষ্টাইনী নাগৰিকক গাজাৰ পৰা আন প্ৰান্তলৈ পঠিয়াই দিম। আৰু সৰু সুৰা কথা নহয়, কল্পনা কৰক, ডোনাল্ড ট্ৰাম্প ৰাষ্ট্ৰপতি হোৱাৰ পাছত যিকেইটা কথা কৈছে সেয়া আৰম্ভ হৈছে। বাংলাদেশলৈ ট্ৰাম্পে কৈছিলে যে আমি সকলো সাহায্য বন্ধ কৰি দিম, সেয়া বন্ধ কৰি দিলে। ট্ৰাম্পে কৈছিলে চীনৰ ওপৰত আমি কৰ আৰোপ কৰিম, চীনৰ ওপৰত 10% কৰ আৰোপ কৰিছে। ট্ৰাম্পে কৈছিলে মেক্সিকো আৰু কানাডাৰ ওপৰত 25% আমি কৰ আৰোপ কৰিম, সেয়াও ট্ৰাম্পে কৰি দেখুৱাইছিলে। ট্ৰাম্পে কৈছে যে আমেৰিকাত থকা অবৈধ লোকসকলক উভতাই পঠিয়াম। আজি ভাৰতৰ 104 গৰাকী লোকক আমেৰিকান সেনাৰ তেওঁলোকৰ যি উৰাজাহাজ আছে, বিমান আছে, তাত ভাৰতলৈ লৈ অহা হৈছে। তেওঁলোকে অবৈধভাৱে আমেৰিকাত আছিলে। আৰু এইবাৰ ট্ৰাম্পে কৈছে গাজা আমেৰিকাই লৈ ল'ব, পেলেষ্টাইনী নাগৰিকক আন দেশলৈ পঠিয়াই দিয়া হ'ব, গাজা নিৰ্মাণ কৰা হ'ব, পুনৰ নিৰ্মাণ কৰা হ'ব। আৰু ট্ৰাম্পৰ এই ঘোষণাৰ পাছতে হাহাকাৰ লাগিছে মধ্যপ্ৰাচ্যত। আমেৰিকান সেনাই পোনপটীয়াকৈ পেলেষ্টাইনত যাব নেকি, পোনপটীয়াকৈ গাজাত যাব নেকি, কিয়নো
ইৰাকত আমি দেখিছিলো যেতিয়া আমেৰিকান সেনা গৈছিলে কি পৰিৱেশৰ সৃষ্টি হৈছিলে তেনেকুৱা এটা পৰিৱেশৰ গাজা ষ্ট্ৰিপত সৃষ্টি হ'ব নেকি আৰু ইয়াৰ বাবে চীন ইৰাণ ৰাছিয়া সৌদি আৰব তুৰ্কী আদি দেশে ডোনাল্ড ট্ৰাম্প আৰু আমেৰিকাৰ এই সিদ্ধান্তক বিৰোধিতা কৰা পৰিলক্ষিত হৈছে